সুপ্ৰভাত জনাইছোঁ। একদম কাণে মুৰে কাপোৰ বান্ধি আহিছোঁ। অৱস্থা নাই ঠাণ্ডাত। আজিতো ভয়ংকৰ ঠাণ্ডা। আজি 2 তাৰিখ জানুৱাৰীৰ। আজি চাগে আটাইতকৈ বেছি ঠাণ্ডা নেকি গোটেই ঠাণ্ডাৰ দিনকেইটাৰ ভিতৰত। এতিয়া কেইটা বাজিল? 11টা বাজি গৈছে। 11:15। এতিয়াও কুঁৱলী আছে বাহিৰত। কেনেকুৱা ঠাণ্ডা আজি। প্ৰথমতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজি একদম গৃহিণীৰ ওপৰত পূৰা ভিডিঅ' বনাইছোঁ দেই। ৰাতিপুৱা ল'ৰাক পঠালোঁ, বাবাক স্কুল পঠালোঁ মানে থৈ আহিলোঁ তাক। মই 5টা মানতে উঠিলোঁ। উঠি ৰাতিপুৱাৰ এটা পৰ্ব গ'ল বনোৱা। জানেইতো আমাৰ পাকঘৰটোৰ পৰাতো জিৰণি নাই। নতুন বছৰ বুলি নতুন পৰিকল্পনা কি? যিমানেই যি পৰিকল্পনা নহওক, এইখিনিৰ শেষ নাই। ৰাতিপুৱা, দিনত, ৰাতি, গধূলি পাকঘৰটোৰ পৰা পৰিত্ৰাণ পোৱাৰ পৰিকল্পনা নাই। সেইটো পৰিকল্পনা যদি কেতিয়াবা হ'লে হয়, বোলে এইবছৰ পাকঘৰৰ পৰা গৃহিণীখিনিক আঁতৰাই ৰখাৰ এটা পৰিকল্পনা। তেনেকুৱা নাই। বাৰু তেনেকৈ চলি যাব বাৰু, কথা নাই। গতিকে ৰাতিপুৱা মই ভাত পানীখিনি বনাই ৰেডি কৰি, টিফিন ৰেডি কৰি তাক থৈ আহিলোঁ। আহি এয়া দিনৰ কাৰণে বোলো শাক আছিল অলপমান, বহুত ধুনীয়া শাকখিনি। ক'ৰবাৰ এই বকো ছয়গাঁৱৰ ফালৰ পৰা নেকি অনা, পাই পেলাই এনেকুৱা বৰ ধুনীয়া শাক এইখিনি পাই পেলাই লৈ আহিছিল দেউতাকে। যিয়ে নহওক মোৰ এইখিনি শুকাই যোৱাৰ আগতে ভাজি পেলাওঁ। বহুত ধুনীয়া, একদম কেৰাহীত দিলেই গলি যাব। মই নহৰু অলপ ফুটাই দিম আৰু জলকীয়া দিম আৰু আলু আছে, বইল আলু, সেইখিনি দি দিম মিক্স কৰি। আজি ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য আছে, সৰু চাই। মোৰ আচলতে এইবোৰ কথা ক'ব অলপ লাজ, বৰ লাজ। অলপ নহয়, বেছিয়ে লাজ। কথাটো হ'ল যে যোৱা বছৰ ডিচেম্বৰত মই এখন কিতাপ প্ৰকাশ কৰিছিলোঁ। বহুতে গম পায় আৰু বহুতে গম নাপায়। গম পোৱাখিনিতো জানেই। এতিয়া নতুনখিনিৰ কাৰণেই ক'ব খুজিছোঁ ধৰক। আৰু নিজৰ কিতাপৰ বিষয়ে ক'ব পৰাটো বৰ সৌভাগ্যৰ কথা। হ'লেও মোৰ সাংঘাতিক সংকোচ। সেইটো মিছা কথা নকওঁ, মোৰ বিৰাট লাজ। আচলতে কি হ'ল, এইখন কিতাপ বুলি নকওঁ মই সদায় ডায়েৰী বুলিয়ে কৈ আহিছোঁ। আৰম্ভণিৰ পৰা, প্ৰকাশ কৰাৰ আগৰ পৰা এতিয়ালৈকে আৰু নেক্সট যিমান বছৰ জীয়াই থাকোঁ, সদায় মই সেইটোৱে ক'ম যে এইখন মোৰ জীৱনৰ প্ৰথম ডায়েৰী প্ৰকাশ। আচলতে মই বহুত বছৰৰ পৰাই ডায়েৰী লিখোঁ, কিবাকিবি লিখি থাকোঁ তাত। আৰু সেইবোৰ মানে মোৰ কাৰণে জাবৰ সদৃশ হৈ গৈছিল, মানে পাহাৰ সদৃশ, পাহাৰে হওক জাবৰে হওক, মানে বহুত বেছি হৈ গৈছিল ডায়েৰীৰ পৰিমাণটো। এনেকৈ বাঢ়ি গৈ। সেইকাৰণে মই শেষত ভাবিলোঁ মোক এটা পৰিৱৰ্তন লাগে। পৰিৱৰ্তন মানে এটা চিন্তাৰ পৰিৱৰ্তন। আৰু চিন্তাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে আমি পুৰণি চিন্তাবোৰ বাদ দিব লাগিব। আৰু পুৰণি চিন্তাবোৰ বাদ দিবৰ কাৰণে মই এইটোৱে এটা মানে উপায় দেখিলোঁ যে কিয়নো মই পুৰণি কথাবোৰ শেষ কৰিবৰ কাৰণে, এইখিনি বেয়াকৈ নহয় ভালকৈ শেষ কৰিবৰ কাৰণে এইখিনি একেটা ৰূপত, একেটা জাগাত যাতে থাকে, কিতাপ আকাৰে প্ৰকাশ কৰাই দিওঁ। সেইমতে মই জাগৰণ সাহিত্য প্ৰকাশনৰ লগত জড়িত হৈ কামখিনি কৰিছিলোঁ। আৰু খুব সুন্দৰভাৱে, আচৰিতভাৱে যোৱা বছৰ মই ভবাতকৈ বহুত বেছি মই ছাপোৰ্ট পাইছিলোঁ, মৰম পাইছিলোঁ। মোৰ চিনাকিসকলেতো লৈছিলে, অচিনাকিও লৈছিল। যি নেকি মোৰ বিষয়ে কোনো নাজানে, কোনো চিনি নাপায়, ফেচবুকতে কেতিয়াবা চিনাকি, অথচ আমি কোনোদিন কথাও পতা নাই ইনবক্সত। তেনেকুৱা ধৰণৰ কিছুমান মৰম লগা ভণ্টিয়েও মোৰ পৰা কিতাপখন অৰ্ডাৰ দিছিল। আৰু মই যোৱা বছৰ কুৰিয়াৰ যোগে বহুত পঠাইছিলোঁ কিতাপখন। কুৰিয়াৰে মই বহুত পঠাইছোঁ। যোৱা বছৰ ডিচেম্বৰৰ পৰা প্ৰায় জানুৱাৰী ফেব্ৰুৱাৰী মানলৈকে মই পঠাইছোঁ। তাৰপিছত আৰু মই কিতাপ পঠিওৱা নাই। মই এনেকুৱা নহয় যে মোক বহুত বেছি তেতিয়ালৈকে আৰু অৰ্ডাৰ আছিল, বহুত বেছি নাছিল আৰু তেতিয়ালৈকে কমি আহিছিল। আৰু লাহে লাহে মোৰ কেইটামান নিদিয়াকৈ, প্ৰায় 3-4 জনৰ বিশ্বাস কৰক, মই নিদিয়াকৈও মই ৰৈ গ'লোঁ। কিবা এটা হেৰিত ৰৈ গ'ল আৰু মুঠতে, আৰু তেনেকৈ মোৰ দিয়াই নহ'ল, দিব লগা ঠাই কিছুমানতো। আৰু এই বছৰ আকৌ গ্ৰন্থমেলা আহিল।
আহি চলি আছে এতিয়া। এতিয়ালৈকে মই কিতাপখনৰ বিষয়ে একো তেনেকৈ আপডেট দিয়া নাছিলোঁ। মই কৈছোঁ নহয়, মোৰ খুব সংকোচ হয়। কি হ'ল, আজি ৰাতিপুৱাই আহি মোবাইল চাওঁতে দেখিলোঁ কিতাপখনৰ ফটো এটা দেখিলোঁ হঠাৎ। গতিকে মোবাইলতে দেখি ভাবিলোঁ কিয়নো মই এবাৰ ভিডিঅ' আকাৰে কৈ নিদিওঁ বা পষ্ট নিদিওঁ, কিয়নো নিদিওঁ। যিহেতু ভাল কাম, সৰুৱে হওক ডাঙৰে হওক, মোৰ দৃষ্টিত এইটো এটা খুবেই ভাল কাম। সেই গতিকে মই আপোনালোকক এবাৰ জনাব খুজিলোঁ কিতাপখনৰ বিষয়ে। আপোনালোকে যদি গ্ৰন্থমেলালৈ গৈ আছে, এবাৰ জাগৰ সাহিত্য প্ৰকাশনত সোমাই যদি তাত বিচাৰিলে মোৰ নামটো ক'লে পাব, আৰু এবাৰ চাব পাৰে। ল'লেও নল'লেও এবাৰ খুলি পেলাই এবাৰ হাত ফুৰাই চাব পাৰে। গতিকে এইখিনিয়ে মোৰ আজি ক'বলগীয়া আছিল। সেইকাৰণে এতিয়া ভাত পানী ৰান্ধোঁ। 11:30 বাজিল। আকৌ তাৰ 2:30 ছুটি হ'ব। তাক পিক আপ কৰিম, 2টামান বজাত ওলাই যাম। গতিকে তাৰে আগে আগে এইখিনি কৰোঁ। আৰু মোৰো স্কুল বন্ধ আছিল, কালিৰ পৰা খুলিব। কিনো ক'ম, আজিহে বেছি ঠাণ্ডা লাগিছে, কালিৰ পৰা স্কুল খুলিব। যিয়ে নহওক যাবইতো লাগিব। গতিকে আহিছোঁ আজিলৈ। ভালে থাকিব সকলো।